আগতে ৰাখিব আৰু সেইকাৰণে ধুনীয়াকৈ ৰুমত খোৱা হৈ আহিছে। এতিয়া লকডাউনৰ সময়ত বেলেগ বেলেগ জুতি খাবলৈ বহুত মন যায় নহয়, বিশেষ ৰেচিপি একো নাই, একো কথা তেনেকৈ বনাই খাব পাৰা। ভাত দালি হ'ল, কি বনাওঁ তাৰপিছত দেখাই আছোঁ মই। নহ'লে গৰুকেইটাক গৈ লৈ পেলাই দানা পানী অলপ দি লওঁ ন, কি কোৱা? সিহঁতৰতো ভোক লাগি আছে চাগে। মানে গম পাইছাই তোমালোকে কৰোণা বানপানী এইবিলাক কিমান সমস্যাৰ সৃষ্টি হৈছে, চাৰিওফালে বিপদে আগচি ধৰিছে। সেইকাৰণে অকণমান সাৱধান হ'ব লাগে নহয় মানুহবিলাক। কিন্তু ইমান কৰোণা বাঢ়ি গৈছে, তাতে বানপানীৰ সময়ত কিমান সমস্যাৰ সৃষ্টি হৈছে চবেই সকলোৱে গম পাইছে। ব'লাচোন গৰুকেইটাক দানা পানী অলপ দি লওঁ। মোৰ কেমেৰা ষ্টেণ্ড নাই সেইকাৰণে অকণমান অসুবিধা হৈছে বাৰু। পাছে পাৰে পিছত কিনিম বাৰু। আৰু গৰু অসুবিধাৰ কাৰণে ঘৰতে ঘাঁহ কিনি আনি গৰুক তেনেকৈ দানা দি থকা হৈছে। এতিয়া বানপানীৰ সময়ত ক'তো দিবলৈ জেগা নাই, ঘৰতে ৰুব হৈছে। সেইকাৰণে চাৰিওফালে পানী হৈ গৈছে। আমাৰ ৰাস্তাৰ কাষলৈকে পানী আহিছিলে। পানী ৰাস্তাতে মানুহে গৰু বান্ধি থৈছে। আমাৰতো দেখিছেই ঘৰৰ ভিতৰতে, ঘৰৰ চোতালতে গৰু বান্ধি থোৱা। বহি আছিলোঁ, বহি থাকোঁতেনে এইটো কি কৈছে কেৰুৱা, কেৰুলাটো বহি থাকোঁতে নাই, মই বোলো ফটো এটা উঠাই থৈছোঁ, ভাবিলোঁ ভিডিঅ'টোকে কৰি দিওঁ। ইমান মৰম লগাকৈ গৈ আছে, চাওকচোন। মাহঁত ৰাস্তাতে বহি আছে। মই গ'লোঁ মাহঁতৰ ওচৰলৈকে, এনেই কি কৰি আছে বুলি। ওচৰৰ কেঁচুৱা পোৱালিটো লৈ আছে, মৰম লগা পোৱালিটো আমাৰ। ইয়াৰ নামটো হৈছে কিশোৰ। কিশোৰ বুলি ক'লে মোৰ কিছুমান কথা মনত আহে, এতিয়া নকওঁ বাৰু। চব চাওকচোন, তাৰ লগতে ব্যস্ত। মই তাক ল'বলৈ গৈছোঁ, সি আকৌ মোৰ মুখলৈহে চাইছে, কোন বুলিব। মই ইমানকৈ মানে এতিয়া ল'ব নোপোৱা হ'লোঁ কামৰ ব্যস্ততাৰ মাজত। সি মোক চাইছে, কোন আহিলে বুলিব মোক ল'বলৈ, মুখৰ ওপৰলৈ চাইছে। মই বোলো চুমা এটা খাওঁ, সিহে মোক আকৌ মুখখন মাতি দিছে। তাৰপিছত ইমান মৰম লগা। হঠাতে ওলালোঁ বিয়াখনলৈ। বিয়াখন আছে গাঁৱতে, লকডাউনৰ বিয়া, সেইকাৰণে সোনকালে ওলালোঁ। বাৰু কিমানখিনি দেখাব পাৰোঁ চাই থাকিম। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ইমান ভাল নহয় বাৰু তথাপিও। এয়া বিয়া ঘৰলৈ আহি আছোঁ। ইমান মানুহ-দুনুহ নাই, লকডাউনৰ বিয়া সোনকালে শেষ হ'ব। আগতে বিয়া বুলি ক'লেতো ৰাতি 9টা, 10টা, 11টা তেনেকৈ বাজে। আজিকালিতো এতিয়া লকডাউনৰ কাৰণে 6টা বজাতে, 5টা বজাতে শেষ হয়। বিয়াত গ'লোঁ, কইনা দেখাই নাপালোঁ। বিয়া মানুহ ইমান নাই, কম দেখিছোঁহে মানুহ।